নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ৰাজ্যৰ প্ৰায় 8খনকৈ জিলাত ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যজুৰি ধুমুহা বৰষুণৰ বাবে ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলাই জিলাই সলনি হ'ব বতৰ আৰু পচন্দ বৰষুণৰ লগতে বজ্ৰপাতৰো এতিয়া আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আজিৰ দিনটোত বিশেষকৈ 8খনকৈ জিলাৰ কাৰণে বজ্ৰপাত আৰু বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰে ভিতৰত ক'বলৈ গ'লে লখিমপুৰ, যোৰহাট, শিৱসাগৰ, ধেমাজি আৰু ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া আদি জিলাত বতৰক লৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 10 মাৰ্চৰ দিনাখন ঠিক 11 বজাৰ লগে লগে ৰাজ্যৰ অৰুণোদয় আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীসকলে লাভ কৰিব একাউণ্টৰ জৰিয়তে প্ৰায় 9,000কৈ টকা। ইতিমধ্যে পুনৰবাৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি গ'ল সুখবৰ। 10 মাৰ্চত ডিবিটিৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব চৰকাৰে। লগতে চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব এই ধনৰাশি। অসমৰ প্ৰায় 39,70,000 অৰুণোদয় আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীয়ে লাভ কৰিব ডিবিটিৰ মাধ্যমেৰে 9,000কৈ টকা। আৰু ঠিক সেইদিনাই চৰকাৰৰ ৰাজকোষৰ পৰা প্ৰায় 3,600 কোটি টকা ব্যয় হ'ব, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। জ্যোতি বিষ্ণু কলা কেন্দ্ৰত প্ৰদান কৰা হ'ব প্ৰথমে এই ধনৰাশি। কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটামান মুহূৰ্তৰ পূৰ্বে APCCৰ সভাপতি তথা গৌৰৱ গগৈয়ে আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত গৌৰৱ গগৈয়ে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত কয় যে 26ত ৰাজ্যত গঠন কৰা হ'ব কংগ্ৰেছ চৰকাৰ। যেনেকৈ হওক কংগ্ৰেছে চৰকাৰ গঠন কৰিবই, যিহেতু ইতিমধ্যে পৰিৱৰ্তন যাত্ৰাই ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে। কংগ্ৰেছ কৰ্মীৰ সাহস দেখি এতিয়া ৰাইজ নিশ্চিন্ত হৈছে। ইয়াৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে আমাক স্বাগতম জনাইছে। কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিকভাৱে ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে আহি পৰিছে ইতিমধ্যে নতুন এছপি। এইবাৰ 12টাকৈ নিয়ম মানি চলিব লাগিব সকলো ৰাইজে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে আহি গ'ল কঠোৰ নিৰ্দেশনা। দৌল উৎসৱ উপলক্ষে থান এলেকাত হোটেলসমূহত কেৱল নিৰামিষ আহাৰহে থাকিব লাগিব। ইয়াৰ উপৰিও দোকান পোহাৰসমূহ মূল পথৰ পৰা ঠিক 5 ফুট পৰ্যন্ত নিলগত স্থাপন কৰিব লাগিব। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে উচ্চ স্তৰত ছাউণ্ড ছিষ্টেম বজাব নোৱাৰিব। কেৱল ইমানেই নহয়, প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে স্বচ্ছতা বজাই ৰাখিব লাগিব। থানৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো মাদক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰিব। ব্ৰতদবা থান, দৌল মন্দিৰ, আকাশীগংগা আদিৰ দৰে স্থানত মাদক দ্ৰব্য বিক্ৰী আৰু ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও এইবাৰ জুৱা খেলসমূহো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ পৰিচয় পত্ৰ, ফোন নম্বৰ আদি সমিতিক জনাব লাগিব। জিলায়ুক্তই ইতিমধ্যে জাৰি কৰিছে এইসমূহ কঠোৰ নিৰ্দেশনা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে কঁপি উঠিছে পাকিস্তান। এয়াৰ ষ্ট্ৰাইক আৰু ড্ৰোনেৰে পাকিস্তানৰ ওপৰত ইতিমধ্যে ভয়ংকৰ আক্ৰমণ চলাইছে আফগানিস্তানে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ পুনৰ ভয়ংকৰ ৰূপ লৈছে পাকিস্তান আৰু আফগানিস্তানৰ যুদ্ধই। আফগানিস্তানৰ ভয়ত এক প্ৰকাৰ কঁপি উঠিছে এতিয়া পাকিস্তান। ইতিমধ্যে পাকিস্তানক ঘেৰি ধৰি ভয়ংকৰ আক্ৰমণ চলাইছে আফগানিস্তানে। এয়াৰ ষ্ট্ৰাইক আৰু ড্ৰোনেৰে পাকিস্তান আক্ৰমণত লিপ্ত হৈ পৰিছে এতিয়া আফগানিস্তান। আমি জানিব পৰা মতে পাকিস্তানৰ ৰাজধানী তথা ইছলামাবাদ এতিয়া কঁপাই তুলিছে
আফগানিস্তানী সেনাই ইছলামাবাদৰ আৰ্মি কেম্পক টাৰ্গেট কৰি এয়াৰ ষ্ট্ৰাইক ইতিমধ্যে প্ৰেৰণ কৰিছে আফগানিস্তানে ইতিমধ্যে পাকিস্তানৰ প্ৰায় 55 গৰাকীকৈ সৈনিকক হত্যা কৰিছে আফগানিস্তানে দিনৰ পোহৰতে আফগানিস্তানী এয়াৰফোৰ্চৰ ভয়ংকৰ আক্ৰমণ তথ্য অনুসৰি আফগানিস্তানী সেনাই পাকিস্তানী প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কাষত কৰিছে ভয়ংকৰ আক্ৰমণ এক কথা ক'বলৈ গ'লে পাকিস্তানৰ ইছলামাবাদৰ লগতে নৌচেৰা অপ্টেবাদ আৰু জমৰুদত ইতিমধ্যে আফগানিস্তানী সেনাই কৰিছে ভয়ংকৰ আক্ৰমণ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আহি থকা নিৰ্বাচনত ৰাজ্যৰ প্ৰায় 40টাকৈ সমষ্টিত বিজেপিয়ে প্ৰদান কৰিব নতুন প্ৰাৰ্থী আৰু তাৰ বিপৰীতে আউট হ'বলৈ গৈ আছে বৰ্তমানৰ বহু বিধায়কৰ টিকট আৰু এই সন্দৰ্ভত সবিস্তাৰে চাওঁ আহক সবিশেষ পুনৰ জনাইছোঁ 40টা সমষ্টিত বিজেপিয়ে দিব নতুন প্ৰাৰ্থী টিকট নাপাই বৰ্তমানৰ বহু বিধায়কে এই মন্তব্য কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই বহু বিধায়কৰ টিকট কৰ্তন কৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে বিজেপি অৰ্থাৎ ৰিপৰ্ট কাৰ্ড বেয়া হোৱা বিধায়কে এইবাৰ নাপাব নিৰ্বাচনৰ বাবে টিকট ২৬ ৰণত ৰিস্ক নলয় এইবাৰ বিজেপিৰ নেতৃত্বই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিছে ইতিমধ্যে যিহেতু বিজেপিয়ে লগতে টিকটৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে এইবাৰ বিজেপিয়ে ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে মাষ্টাৰ প্লেন সাজু কৰি তুলিছে বিজেপিয়ে ৰাজ্যৰ প্ৰায় 40টাকৈ সমষ্টিত নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব নতুন মুখে এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আগন্তুক নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা আসনৰ সংখ্যা যিহেতু বেছি যুৱ প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে পাব এইবাৰ অগ্ৰাধিকাৰ এইবাৰ মুঠতে বিজেপিৰ মিছন হ'ব 103 অৰ্থাৎ এইবাৰ বিজেপিয়ে 103খন আসন দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মিত্ৰ দলৰ সৈতে আসন বুজাবুজিক লৈও শীঘ্ৰে কৰা হ'ব ৰাজহুৱা এই মন্তব্য কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ পাছতে ন্যায়ক লৈ ডাঙৰ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে এই সন্দৰ্ভত কি কৈছে সবিস্তাৰে ফুল স্ক্ৰীনৰ জৰিয়তে জনাম সবিশেষ পুনৰ জনাইছোঁ আমি এতিয়া বহুত অশান্তিত আছোঁ আমি জানোৱেই যে দোষী কোন কিদৰে সেই ঘটনাটো হৈছিল জুবিনৰ লগত জুবিনক ভাল পোৱা কোনোৱে নিবিচাৰে অভিযুক্তই জামিন পোৱাটো সঠিক দিশত ন্যায় প্ৰক্ৰিয়া চলি যোৱাটোহে আমি বিচাৰোঁ যিহেতু জুবিনৰ টকাৰেই ইণ্ডাষ্ট্ৰী খুলিছিল এসময়ত সিদ্ধাৰ্থ শৰ্মাই পুনৰ সেই মহাবীৰ একুৱা কোম্পানীটো খোলাৰ অনুমতি কিয় পালে এই পৰ্যন্ত বুজা নাই ফাষ্ট ট্ৰেক আদালত ঘোষণা কৰাৰ পাছতে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এনেদৰে গৰিমা শইকীয়া গাৰ্গে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আকৌ ঘন দাবীত নামিছে একাংশ বীৰ লাচিত সেনাৰ সদস্য আৰু পুনৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 3জনকৈ সদস্যক ক'ত এই ঘটনাটো সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ আকৌ ধন দাবীত নামিছে এতিয়া বীৰ লাচিত সেনা ধন দাবীৰ মাজতে হাতে লোতে ধৰা পৰিল এইবাৰ বীৰ লাচিত সেনাৰ সদস্য আৰক্ষীৰ জালত ইতিমধ্যে পৰিছে বীৰ লাচিত সেনাৰ 3জনকৈ সদস্য জালত পৰিছে জিলা উপসভাপতি মুখ্য সচিব আৰু সাংগঠনিক সম্পাদক ঔষধৰ দোকানত 50,000 টকা দাবী কৰিছিল এই বীৰ লাচিত সেনাৰ দলটোৱে ঔষধৰ দোকানৰ পৰাই আৰক্ষীয়ে অৱশেষত চুচৰাই লৈ যায় এই 3জনকৈ সদস্যক জালত পৰিছে ইতিমধ্যে গোলাঘাট জিলাৰ উপসভাপতি বিতুপন শৰ্মা বীৰ লাচিত সেনাৰ জিলাৰ মুখ্য সচিব প্ৰতাপ শইকীয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰ উপৰিও গোলাঘাটৰ সাংগঠনিক সম্পাদক ৰাজা আহমেদকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ